everyone, welcome back to my channel. Good morning kobo gole karon tia bajise 7টা aru aji vlog to ratipua pa start disu karon jane aji dokhami hoy aji amar foot lagabo so excited hoy asu logote tensed hoy ase period time ahi ase he karone jodi potokke hoy gol to lagabolo napam he karone tara tari ke koilo etia ঘৰৰ কাম অলমোস্ট হৈ গল আৰু লগতে খোৱা অকমান সিজি লগাব আছে হেকিনি মায়ে কৰি আছে আৰু বাদ বাকি এতিয়া যাও গা ধুংগে ছোৱালজনীকো সিজি লগাওঁগে তাৰ পিছত দেখাইছো কি কৰো আৰু আপোনালোকে আজি ভিডিওটো সম্পূৰ্ণকৈ চাব একদম প্ৰথমতে কৈ থৈছো ভিডিওটো সম্পূৰ্ণকৈ চাব তাৰ পিছত কমেন্ট কৰিব তেতিয়া হলে বলক আজি ব্লগটো এনেদৰে আৰম্ভ কৰো Hi everyone, এয়া গা সা ধুই আইলো এতিয়া কিবা কিবি খনা টাইম সো মই ফাৰ্ষ্টত খানি মেয়া লেকমি পিচ মিল্কৰ ময়শ্চাৰাইজিং ক্ৰীম মই বেলেগকে বিশেষ একো নাখানো সো যিকোনো এটা ময়শ্চাৰাইজিং ক্ৰীম খানিলে হ'ল আৰু দেখিছেনে ইয়া ভাইটিয়ে ভৰিটো উলিয়াই মুখ জুকাই আছে ভিডিওটোত আৰু মই এতিয়া আগতে ক্লিয়াৰ কৰিলো মই মেকআপৰ ইমান এটা নলেজ নাজানো যিখিনি নিজে কৰিছো কৰো আৰু নৰমালি সেইখিনিহে দেখাইছো আপোনালোকক ও দবে খাইছিম তো এ সালি বলি কই দিয়া এ সালি তাই রেডি হয়ে আছে এ তো মায়া লাগাব না নি মম্মি দিন নামাজ এবিলাক সব মায়া লাগাব রেডি হই আছে আমি বাইরেত আছি বেবি जी गरम পৰিছে এতিয়া একো ক্ৰীম স্লিম খানিবলৈ মনে না যায় হৈ গল এতিয়া ইয়াৰ পিছত আছে কি কৰিম সো এতিয়া ময়শ্চাৰাইজিং ক্ৰীম লগাই হৈ গল তাৰ পিছত লগাম মই আইব্ৰো একচুয়ালি মই আইব্ৰোত ইমানকে কালাৰ কৰি নাথাকো মই মানে আজিহে কৰিছো অলপ অলপকে কৰো সো ডিফারেন্স লাগিছে না বেছিকে লগালে না কেনেকালে ভাওনাত যে ওলাই মানুহবিলাকক খুৰ তেনেকা লাগে সেইকাৰণে মই অলপ কম কমকে লগাও আৰু আজি আইব্ৰো কালাৰ কৰাৰ কাৰণ আছে মানে কি হয় মোৰ থ্ৰেডিং কৰিবলৈ একেবাৰে সময় হোৱা নাই সো সাইডটো গজি আছে কাৰণে সেটটো নাইকিয়া হৈ গৈছে যাৰ কাৰণে মই আজি কৰিবলগীয়া হৈছে আৰু লগতে আইব্ৰো কৰিছো যদিও মই আইব্ৰো ব্ৰাছটো কঠল থলো গমে নাপাওঁ সো এনেকৈ থাকক এতিয়া তাৰ পিছত কৰিম এতিয়া বেলেগটো একো নহয় মই মানে কিবা ক্ৰীম চিম খানিলে আঠা আঠা পাওঁ বহুত অইলি হয় স্কিনটো সেইকাৰণে পাউডাৰ অকণমান লগাই ল'ম একচুৱেলি ৰ'জ পাউডাৰ খানিব লাগে কিন্তু এনে নৰ্মেলি কোনেনো এইবিলাক কৰি থাকে আইব্ৰো অকণমান কালাৰ কৰিছোঁ আৰু এনে মেকআপ সেট কৰিবলৈ লাষ্টত পাউডাৰ খানাই হয় মই এনে প্ৰাইমাৰ সামাৰ একো খানা নাই এতিয়া নৰ্মেলি খানি আছো নৰ্মেলকে যেনেকৈ কৰোঁ তেনেকৈ আৰু ইমান এটা মেকআপ কৰিবলৈ ইচ্ছা যোৱা নাই কাৰণ ৰ'দ ইমান দিছে গৰম পৰিছে সো সেইকাৰণে এতিয়া পাউডাৰ হোৱাৰ পিছত এয়া দেখিছেনে এইটো মই মেছৰ পৰা লৈছিলোঁ এইটো আইলাইনাৰ হয় পেঞ্চিলৰ নিচিনা আৰু ইয়াৰ প্ৰাইচটো বেছি নাছিলে মই এনে এলিটৰ ইউজ কৰি আছোঁ কিন্তু মই এইটো ভাবিছোঁ এবাৰ ইউজ কৰি চাওঁ কেনেকা হয় আৰু ইউজ কৰিছোঁ কৰিবলৈ সহজ আৰু ভালো লাগিছে সো মানে কি হয় পেনৰ নিচিনা ন তো আঁকিবলৈও ভাল হয় আৰু একদম বহুত মিহি হয় মই ডাঠকৈ মানে আইলাইনাৰ লগাই বেয়া পাওঁ তাৰ কাৰণে দেখিছেনে একদম ইমান পাতল হলে হৈ গল এতিয়া এইটো কৰো চকুত আইলাইনাৰ লগোৱা হৈ গল তাৰ পিছত লগাম কাজল মই এইটো লেকমি ইউজ কৰি আছো আৰু কাজলটো মই কেনেকৈ লগাও মানে অকমান এনেকৈ কৰি লগালে ওপৰতো একেলগে লাগি যায় সো মই চকু বন্ধ কৰি লগাও চকু মিলি পেলাই মই লগাবও নোৱাৰো কিয় বা যদি অভ্যাস নাই সেইকাৰণে তলত অলপ কমকৈ লগাইছো নহলে গৰমত সব ঘামি ঘামি নাইকিয়া হৈ যাব গোটেইখিনি আৰু এতিয়া লাষ্ট মাস্কাৰা তো কি হৈছিলে ব্লু হেভেনৰ হয় এইটো দেখাইছিলোঁ আনবক্সিং কৰা আপোনালোকে যদি ভিডিওটো চোৱা নাই গৈ পেলাই চাব পাৰিব এক মিনিট
মইতো লগাবলৈ বৰ অসুবিধা হয় মই মানে ইমানকৈ লগাই নাথাকোঁ যে ডিফাৰেঞ্চটো গম পোৱা নাই ন এতিয়া লাষ্ট আগতে বেবী নহয় এইটো লিপ বাম নেভিয়াৰ লিপ বাম দেউতাই চাই গ'ল তাৰপিছত একচুৱেলি মই মেটৰ লিপষ্টিক লগাই বেয়া পাওঁ সেইকাৰণে ডাইৰেক্ট লিপষ্টিকটো নলগাওঁ লিপ বামটো আগতে লগাই লওঁ তেতিয়া মানে টান হৈ নাযায় এতিয়া লাষ্ট আছে লাষ্ট নহয় আৰু দুটা আছে প্ৰচেছ ফুট লগোৱা এণ্ড তাৰপিছত সেন্দুৰ লগোৱাৰ পিছত মেকআপটো হৈ যাব হৈ গ'ল এতিয়া চুলি আঁচুৰিব আছে আৰু ৰেডি হ'ব বাকী আছে সেন্দুৰ লগালে হৈ যাব এতিয়া ফাৰ্ষ্ট কেণ্ডেল মাস্কাৰা লগালা মা মাস্কাৰা লগালা তুমি কোৱাচোন লগালো নাই এতিয়া মই মেকআপ কৰিম তুমি কৰিবা মেকআপ মোৰ মানে মাজত খেউতা ফালা অভ্যাস নাই কিন্তু এতিয়া সেন্দুৰ লগাবলৈতো ফালিব লাগিব সেইকাৰণে আগতে সেন্দুৰটো লগাই লওঁ তাৰপিছত আকৌ ছাইডত খেউতা ফালি চুলিটো আঁচুৰি থৈ দিওঁ তেতিয়া নিজৰ কাৰণে নিজে কমফৰ্টেবল হয় আৰু ছাইড হ'ব ফাইনেল লুক আৰু চুলিটো এনেকৈ বান্ধি লৈছোঁ যাতে গৰম হ'লেও খোপাটো কৰিব পাৰিম আৰু এইফালে এতিয়া ছোৱালীক ৰেডি কৰোঁগৈ এনে তাইতো ভালে পিন্ধি আছে এতিয়া মেক্সি ড্ৰেছ খুলোঁগৈ ন এইটো কাপোৰটো খুলি লওঁ চলো 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 এক মিনিট বসা কমেন্ট করে দিনছু আইলিনা লগালে তো পাউডার লগালো আইলিনা ফার্স্ট দেখাও দেখাও নোৱাৰিলো কিয় কি মায়ে তো দেখাই দিবা আপোনালোকক মই চকু আনা কৰি চাই দিও বাই আপোনালোকে বাৰু কমেণ্ট কৰি জনাবচোন কোনে কোনে ল'ৰা ছোৱালীক যেতিয়া ৰেডি কৰে কিমান অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় মোৰ মানে এনেতো ফেটফেটাই থাকে 24 ঘণ্টা আৰু তাই কেতিয়াবা ক'ব কাজলটো কিয় চুটিকৈ লগাই দিছা ফুট লগাই দিলে সৰু হ'ল ডাঙৰ হ'ল এই কমপ্লেইন মানে অগণন আৰু ক'ব নোৱাৰি আৰু ইফালে যদি ডাঠকৈ লগাই দিয়া যায় তেতিয়াও বেয়া হয় অঁ দেখিছে বাইদেউ দেখিছে ফুট পেণ্ট লগাই দিছে আহা বন্ধ কৰা So guys, এফালে সব ৰেডি হৈ গ'ল এফালে এইজনী ৰেডি হৈ গ'ল আৰু সৌজনী কথা কৈছোঁ বুনু অঁ তাই এইটো চুকত আৰু এইফালে মাদাৰ ইণ্ডিয়া একদম বুকত বহি আছে মানে ভাত খাই ফুট নলগাই যে সেইকাৰণে ডাঙৰ জোৱাইক ৰখি আহিলে গালি শুনিব আৰু ক'বা বেটা ফগা তুমি চলো আচ্ছা মাৰা কেনেকুৱা লাগিছে চৰি দিওঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব ঠিক আছে চ' ফ্ৰেণ্ড ফাইনেলি একদম ৰখোতে একদম আহি পালে আৰু হাজবেণ্ড এতিয়া মোক হাজবেণ্ডক আৰু ছোৱালীক ফুট লগাই দিছে তাৰপিছতে বাকীখিনি লাইনত পৰিব মানে আমি ডাঙৰ যে প্ৰথমতে আমাক লগাই দিব সেইকাৰণে আৰু এতিয়া দেউতাই ফুট লগাই আছে তাৰপিছত দেউতাই ফুট লগাই হোৱাৰ পিছত মায়েও লগাই দিব চ' তাকে আপোনালোকক দেখুৱাই থাকিম আপোনালোকে ভিডিঅ'টো চাই থাকিব
আমাৰ ছোৱালী বহুত এক্সাইটেড হৈ আছে ফুট লগোৱাৰ কাৰণে মানে কি হয় গিফ্টটো পালে ফ্ৰক অলৰেডি 2টা পালে আৰু লগতে তাই মানে ভাবি আছে পইচা পাম বুলি কিনে আৰু এনেকা চতুৰ হৈছে যোৱা বছৰটো মোক দিছিলে ৰাখিবলৈ এবাৰ কি কৰিছে তাই পইচা লোৱা মানে ফুট লগোৱাৰ পিছত পইচা দিলে না ধলে তাৰপিছত মোক ধৰিব দিলে তাৰপিছত হোৱাৰ লগে লগে কৈছে দিয়া মোৰ পইচাটো ঘূৰাই বোলে তাৰপিছত মই ভাবিছোঁ চিনি পাই নাপায় তাৰপিছত তাইক অকণমান মানে এটাহে দিলোঁ এটাটো নুঘূৰাই কৈছে না মোৰ লগত 2টা পইচা আছিলে 2টা দিব লাগিব তুমি তেনেকুৱা আৰু কি কৰিব উপায় নাই আজিকালি পোৱালি চব বুজি পায় এতিয়া মায়ে ফুট লগাই আছে দেউতা হৈ গ'ল তাৰপিছত মাৰ পালি আৰু মায়ে ফুট লগাই দিব লগাই আছে তাৰপিছত আমাৰ পালি মানে আমাৰ ফুট লগোৱাৰ পিছত ভণ্টিহঁতক লগাই দিব আৰু এতিয়া ফ্ৰেণ্ডছ চবৰ ফুট লগাই হৈ গ'ল ভণ্টিহঁতৰ ফুট লগাটো নেদেখালোঁ আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ ডাঙৰ ঘৰলৈ এয়া দেখিছেন ৰ'দত চাবই পৰা নাই তাৰপিছত এতিয়া ডাঙৰ ঘৰলৈ যাম তাকো ৰাস্তা দি নাযাওঁ আমাৰ এটা শ্বৰ্টকাট আছে আপোনালোক জানে আমি বাগানৰ ৰাস্তা দি যাওঁ মানে এনেকৈ এয়া দেখিছেনে বাগানৰ ৰাস্তা দিয়ে আমি মানে পিছফালে দিয়ে এনেকৈ অকণমান সৰুকৈ এটা বাগান আছে বৰ্তাহঁতৰ সেই বাগানতে হৈ পেলাই বৰ্তাহঁতৰ ঘৰ পাই যাওঁ চ' আমি সদায় বাগানৰ ৰাস্তা দিয়ে যাওঁ ফাইনেলি আহি পাই গ'লোঁ গৰিব টেন লাগিছে আহিয়ে ফটোত লাগি গ'লে পুৰা পোহৰ হৈ আছে 1 মিনিট কথা বড়া ৰাম এটা বড়া দেখিছে উঠাল আৰু আরে খালে बाबा कसको घाँटीमा चढेको छ अरे ए उसको लगाएगा जीवन को सो फ्रेंड्स एतिया फुट लगाবলৈ মা দেউতা বহিল আৰু লগতে আমাৰ টিকলিজনীও সবৰ লগত বহে আৰু তাই সবৰ লগত বহিলেও কি হ'ল সবতকে লাষ্টত তাই লগাব লাগিব কাৰণ তাই খৰু আৰু আমাৰ ঘৰৰ সবতকে ডাঙৰ মুৰব্বী বুলি ক'লে বৰ্তমান বৰমাই বৰ্তা নাই সেই কাৰণে তাৰপিছত দাদা আৰু ডাঙৰ দুজন দাদা এবাৰ ছুটিত ডিউটিত আছে ছুটি নাপালে সেই কাৰণে আৰু এতিয়া বৰমাই দেউতাক লগালে মাক লগালে তাৰপিছতহে আমাৰ পাল পৰিব আমি সেইকাৰণে ৰখি আছোঁ সাইডৰ পৰা এতিয়া বৰমাহঁত লগাই হৈ গ'ল ছোৱালী আমাৰ লগতো বহিছে কিন্তু তাই এতিয়াও ফুট লগাবলৈ নাপায়গে মোক আৰু এখেতক লগালে তাৰপিছত ভণ্টিহঁতক লগাব তাৰপিছতহে তাইক লগাই দিব সৰু যিহেতু फ्रेंड्स एतिया स्वाली बही बही आमनिए लागि गल किन्तु बरमाई किबा आशीर्वाद दिए जेतिया फुट लगाय सकलोके दिसे आरो एतिया स्वाली देखिसेने ताई मुखन देखिसेने ताई मुखतो किबा किबि কৈ আছে न মই साउंडটো नाइकिया কৰি দিছো एक्चुअली किन्तु ताइও हे मंत्र माने जिखिनि आशीर्वाद ताइও रिपीट কৰি আছে আৰু কি কৰি বহি বহি তাই আমনিয়ে লাগি গল আৰু এতিয়া লাষ্টত আমাৰ বিছালু এনেকুৱা আছিল তাক মানে সৰুৰ পৰাই তাক প্ৰথমতে লগাই দিব লাগে তাক লাষ্টত লগাই দিয়ে যে তাৰ উফুন খেটো টাইমত উফুন বান্ধি লয় আৰু লাষ্টত এতিয়া পাল পৰিছে আমাৰ আইগৰাকীৰ আৰু এতিয়া হেয়া আমাৰ ঘূৰি চুইছে আৰু সো ফ্ৰেন্ডস ফুটটো ভাত চাত নোখোৱাকে লগাই দিয়েছো আমিও ভাত চাত খোৱা নাই সো এতিয়া খাওঁ ভাতত আছে খাহী মাংস মুৰ্গী মাংস তাৰপিছত ভাজি ভেজিটেবল এটা তাৰপিছত দালি তাৰপিছত চাটনি আছে নেমু আছে এতিয়া ভাতটো খাই লওঁ আৰু ছোৱালীকো খুৱাইছিলো তাই ক'লে তাই নিজে খাম বুলি সেইকাৰণে মই তাইৰ লগতে বহি গলো খাবলৈ আৰু ভোকত আছিল এতিয়া ভালকে খাই লওঁ আৰু খাই পেলাই অকমান ফটো চটো উঠাম তাৰপিছত অকমান জিৰাম তাৰপিছত ঘৰলৈ যাম ঘৰলৈ গৈ পেলাই আকৌ লগ পাই আছো জেলেপি খাই কোনে কোনে ভাল পায় মই এটো খাই খতম কৰি দিলো পূজা জেলেপি না খালে পূজা নালাগে এটা মই কি খাই আছো সো ফ্রেন্ডস আজি ভিডিওটো ইয়াতে শেষ কৰিছো টিল দেন বাই বাই আৰু যদি ব্লগটো ভাল লাগিলে লাইক কৰিব কমেন্টও কৰিব আৰু শেয়ারও কৰি দিব আৰু যদি কোনোবা চেনেলত নতুনকৈ আহিছে তেনেহলে সাবস্ক্ৰাইবও কৰি দিব চলো বাই বাই বাই